সূৰ্যগিৰি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দলকুমাৰ ৰাজীৱ ভৱনত সদ্য সমাপ্ত পঞ্চায়তৰ নিৰ্বাচন উপলক্ষে পৰ্যালোচনা সভা অনুষ্ঠিত হয়। গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত শ্ৰী সূৰ্যগিৰি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পৰ্যালোচনা সভাত নৱাগত শিমলীটোলা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য AIUDF দলৰ পৰা বিজয়ী হোৱা বানেছা খাতুনে বিধায়ক AK ৰছিদ আলম আৰু জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিগন্ত কুমাৰ মেধিৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে পৰ্যালোচনা সভাত কংগ্ৰেছ দল শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত নেতা কৰ্মীৰ মাজত বিভিন্ন আলোচনা কৰে বিধায়ক AK ৰছিদ আলমে। সভাখনত উপস্থিত থাকে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে নৱনিৰ্বাচিত জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সদস্যসকলে উপস্থিত থাকে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। ভালে হল একচুৱেলি আপুনি পাতিব লাগিছিল যে যোৱা পঞ্চায়ত নিৰ্বাচনত আমি প্ৰত্যেকটো নিৰ্বাচনৰ এটা পৰ্যালোচনা হ'ব পাৰে। অলপ লেট হ'লেও যদি ভাল হ'ল আজি পৰ্যালোচনা মিটিংটো হ'ল যে সাধাৰণ কৰ্মী যোৱা পঞ্চায়ত ইলেকশ্যনত যি অভিজ্ঞতা হ'ল অভিজ্ঞতাখিনি ক'ব কাৰণে আৰু আমাৰ ক'ত ভুল হয় ব্যক্তিবৰ্গ সেই ভুলখিনি কোৱাৰ কাৰণে খোলাকৈ দিছিলোঁ। MLA কিছু MP কিছু জিলা কংগ্ৰেছৰ কিছু ব্লক কংগ্ৰেছৰ কিছু মণ্ডলৰ কিছু খোলাকৈ আলোচনা কৰি আমি 3-4 ঘণ্টা ছাব্বিছলৈ বেছি দিন নাই ছাৰ। দলৰ ভেটি মজবুত কৰাৰ কাৰণে গোৱালপাৰা জিলা কমিটিয়ে বা দলে গোৱালপাৰা জিলা কংগ্ৰেছ বিশেষকৈ আপুনি উপস্থিত আছিলে কথাকে লিখি পৰ্যালোচনা সভা হ'ল। পৰ্যালোচনা সভাত খুব এটা ভাল সিদ্ধান্তত আমি উপনীত হ'লোঁ। সাধাৰণ ৱাৰ্কাৰৰ কথা কিছু সংগঠন ৰদ বদল দিশত কৰিলে ভাল হয়। সবাই সেইখিনিয়ে সিদ্ধান্ত লয় আৰু আমাৰ সকলো জিলাৰ নেতা ব্লকৰ নেতা চবৰে মণ্ডলৰ নেতা চবৰে এটা কথা আমি যিসকল পুৰণা হৈছোঁ বেছি দিন হৈ গৈছে আমাৰ দলীয় এটা থাকে পিৰিয়ড থাকে এটা সীমা থাকে 3 বছৰ বা মেক্সিমাম 5 বছৰলৈকে থাকে। তাৰপিছত 6-7 বছৰ এৰি বেলেগক দি দিব লাগে। ঠিক সেইবিলাক সিদ্ধান্ত আমাৰ মাজত হ'ল আৰু এটা কথা স্পষ্ট হ'ল আজি জিলা পৰিষদৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ পাৰ্টি বেচিছ ইলেকশ্যন কৰিছে নিৰ্বাচন। আজি জিলা পৰিষদ 2টা এটা ইণ্ডিপেণ্ডেণ্ট জিকিছে এই শ্ৰীযুতি ব্লকত আৰু এটা কংগ্ৰেছ দলৰ জিকিছে আৰু 8টা আঞ্চলিক পঞ্চায়ত 8টা আঞ্চলিক পঞ্চায়তৰ 5টা আমি জিকিছিলোঁ আৰু এটা BJP আৰু 2টা ইণ্ডিপেণ্ডেণ্ট এটা UDF এটা ইণ্ডিপেণ্ডেণ্ট। এই UDFৰ দলৰ আঞ্চলিক সদস্যজন যোনে আজি জইন কৰিলে আমাৰ কংগ্ৰেছ দলত সেই UDF দলৰ সেই সদস্য লৈ আমাৰ হ'ল 6টা আৰু এটা ইণ্ডিপেণ্ডেণ্ট আছে সেইটোও জইন কৰিব 7টা। খালি BJP এটা আছে BJPটা আমাৰ লগত থাকিব আমাৰ লগত দল ত্যাগ কৰি আহিব। তেওঁৰ ওপৰত কথা যিখিনি সম্ভৱ 3 বা 4 মাহ পিছত তেওঁ কিজানি নাথাকিব। গতিকে আমি আঞ্চলিক পঞ্চায়তৰ 100% সদস্যৰে আমি আঞ্চলিক পঞ্চায়তটো গঠন কৰিম। মেইন কথা হ'ল সেইখিনি এতিয়া আপোনালোকৰ যদি দিব লগা গোৱালপাৰাত চিলাবিলাক উচ্ছেদ হ'ল আৰু কেইবাঠাইতো জাননী ঠিক হৈছে এই সম্পৰ্কে আপুনি কি ক'ব? আজি বহুত ডিচিশ্যন হয়। আজি BJP চৰকাৰে যিখিনি সংখ্যালঘু মানুহৰ প্ৰতি যিটো ঘৃণাভাৱ তেওঁৰ মনত আছে মই অনুৰোধ কৰিবলৈ পাহৰক। ইলেকশ্যন বেছি দিন নাই, অলপ চিন্তা কৰক। আজি মুখ্যমন্ত্ৰী আজি গাড়ী লৈ নাথাকিব তেতিয়া আপোনাৰ অৱস্থা কি হ'ব? গতিকে এটা কমিউনিটিক টাৰ্গেট কৰি এই উচ্ছেদ অভিযানটো বন্ধ কৰক। তেওঁ কৈছে অসমীয়াৰ মাটি উদ্ধাৰ কৰি আছে। অসমীয়াৰ মাটি উদ্ধাৰ কৰি কাক দি আছে? আপুনি কিমান লৈ আছে? বনিয়াগতিক কিমান দি আছে? আপোনাৰ মন্ত্ৰীবিলাকে কিমান লৈ আছে?
তাৰে হিচাপটো এছেম্বলিত দিব ৰাইজে বিচাৰি আছে আৰু আমি বিৰোধী দলৰ হিচাপে আমি বিচাৰোঁ যাতে সেইখিনি দিয়ক। গতিকে আপুনি যিটো উচ্ছেদৰ কথা শুনিছে টোটেলি এইটো আক্ৰোশমূলক বেআইনী আৰু সাধাৰণ মানুহক হাৰাশাস্তি এইটো বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ মোৰ গোৱালপাৰা সমষ্টিৰ ভিতৰত এটাই AFDF দলৰ প্ৰতিনিধি হৈছিল। নৱগত চিন্মিতলা গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য শ্ৰী সূৰ্যগিৰি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপত নিৰ্বাচিত হৈছিল। এটাই AFDF দলৰ আছিল। আজি ভাল লাগিছে তাই আজি দল ত্যাগ কৰি আজি আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ব্লক কংগ্ৰেছৰ সভাত তেওঁ যোগদান কৰিলে আমাৰ সন্মুখত তেওঁক শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত নিশ্চয় ৰাইজৰ বাবে কাম কৰি যাব। তাইৰ লগত মই নিজে বিধায়ক আছোঁ। তাইৰ যিখিনি ৰাইজৰ কাম কৰাত অসুবিধা হ'ব মই সহায় কৰিম। আমাৰ MP আছে MP সহায় কৰিম। আঞ্চলিক পঞ্চায়তত আজি গঠন হ'ব কংগ্ৰেছ দলৰ গোটেই আঞ্চলিক পঞ্চায়ত তাইৰ লগত থাকি ৰাইজৰ কাম কৰাৰ বাবে সহায় কৰিম। কল্পনা করে লাভ নাই। একেবারে সেটা নহয় কোনো শক্তি নাই যে গোৱালপাৰা ষ্টক বছৰ বেছি থাকিবই নোৱাৰে। যে নহওক সেই ক্ষেত্ৰত যাৰ যে ঠাইত আছে আপোনালোকে নিজে ইচ্ছা ভাল মানুহ এজন ঠিক ঠাক কৰি জিলা বিজেপি নেতৃত্বই মানে নিৰ্দেশ দিব পৰা হ'ল, বিজেপি RSS নিৰ্দেশ দিব পৰা হ'ল, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে চৰকাৰে কৰিলে। আমি বিশেষকৈ গোৱালপাৰা জিলাত বৃহত্তৰ জিলাখনত